আজিৰ এক গুৰুত্বপূৰ্ণ ভাল খবৰ। বিশ্বনাথৰ হৰিপ্ৰসাদ শৰ্মা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত। বিশ্বনাথৰ হৰিপ্ৰসাদ শৰ্মা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত। বিভিন্ন দল সংগঠনৰ শুভেচ্ছা। বিশ্বনাথৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসাদ শৰ্মা বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা খবৰে বালিচাঙত উৎফুল্লিত হৈ পৰিছে গোৰ্খাসকলৰ লগতে স্থানীয় ৰাইজ। অলপতে বিশ্বনাথ চাৰিআলিত বাঘমাৰীত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনত বিপুল ভোটত জয়ী হৈ সভাপতি হিচাপে নিৰ্বাচিত হৈছে বালিচাঙৰ হৰিপ্ৰসাদ শৰ্মা। ইতিমধ্যে তেওঁক অভিনন্দন জনাবলৈ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজে শৰ্মাৰ বাসগৃহত আহি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন আৰু শুভেচ্ছা জনাইছে। আনহাতে শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুও শৰ্মাৰ বাসগৃহত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত গোৰ্খাসকলৰ বিভিন্ন ধৰণৰ সদস্যা তথা অভাৱ অভিযোগ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বুলি সদৰী কৰে নৱনিৰ্বাচিত সভাপতিগৰাকী। জিলা সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনখনিত প্ৰায় 350 প্ৰতিনিধিত্বত প্ৰতিনিধি সভাৰ লগতে দ্বিতীয় দিনাখন মূল সভা অনুষ্ঠিত হয়। উক্ত সভাত মোক সমগ্ৰ বিশ্বনাথ জিলাৰ অন্তৰ্ভুক্ত ৭৭খন শাখা সমিতিৰ প্ৰতিনিধিয়ে মোক বিপুল ভোটত নিৰ্বাচিত কৰিলে নিৰ্বাচনত। গতিকে মই অতি আনন্দিত, অতি সুখী। গতিকে এই সন্দৰ্ভত মই জিলা সমিতিখনৰ লগতে সমগ্ৰ গোৰ্খা সমাজৰ উন্নয়নৰ অৰ্থে মই য'ত কিঞ্চিত মই প্ৰয়াস কৰিম। পুৰণা কথাবিলাক চব পৰিহাৰ কৰি পুৰণা নীতি নিয়ম কিছুমান আছে সেইবিলাকক অলপ এৰাই চলি নতুনকৈ এটা নতুনত্ব আনিবৰ কাৰণে জিলাখনত মই প্ৰয়াস কৰিম। আৰু প্ৰত্যেক শাখাত আৰু জন গোৰ্খা ঘৰ গোৰ্খা এই যি আমাৰ নাৰা, এই যিটো আমাৰ প্ৰতিশ্ৰুতি, তাক আমি পূৰণ কৰিবলৈ আমি নতুন সমিতিখনে চেষ্টা কৰিম। মোৰ সমিতিখনত মই ইচ্ছা কৰা মোৰ মনোনীত মই ভবা প্ৰাৰ্থীবিলাককেই এইবাৰ সমিতিত হৈছে আমাৰ যুক্ত হৈছে, সকলোৱে ভোটত জয় লাভ কৰিছে। গতিকে মই আমাৰ আজিৰ এই অনুষ্ঠান বিশেষকৈ আমাৰ বালিচাং অঞ্চলৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ অতি পিছপৰা এই বালিচাঙৰে ভিতৰুৱা ঠাইৰ পৰা গৈ এজন ব্যক্তিক মোক এটা বিশ্বনাথ জিলাৰ দৰে জিলাৰ সভাপতিৰ দৰে এটা গৰিমাময় যিটো পদবী, এই পদবীত অধিষ্ঠিত কৰোৱাত মোক এই 4টা শাখাৰ বিশেষ সহযোগ মই পাইছোঁ। বিশেষকৈ মহজুলি শাখা, বালিচাং শাখা, ভীমাজুলি শাখা, কয়লাজুলি শাখা, এই 4টা শাখাই আজি আহি মোৰ বাসগৃহত সুন্দৰকৈ তেওঁলোকে মোক আদৰণি জনালে। মই অতি আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। তেওঁলোকৰ সকলোৰে সৰ্বাংগীন মংগল কামনা কৰি সকলোকে সহযোগিতা কামনা কৰি আগন্তুক দিনত তেওঁলোকৰ সহায় আৰু অনুপ্ৰেৰণাতেই মই আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখি সমগ্ৰ বিশ্বনাথবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি নৱনিৰ্বাচিত সমিতিক আদৰণি জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। জয় গোৰ্খা। গোৰ্খাসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছে, আপুনি সন্মিলনীত থাকি কেনেধৰণৰ সেই সমস্যাখিনি সমাধান কৰিব? হয়, গোৰ্খাসকলৰ বহুত আমাৰ ইয়াত কৰিবলগীয়া কৰণীয় কাম আছে। আমাৰ যথেষ্ট অভাৱ অভিযোগ আৰু হেৰিবিলাক আছে, আমাৰ সমস্যাবিলাক আছে। সেই সমস্যাবিলাকৰ ভিতৰত বিশেষকৈ ডি ভোটাৰৰ সমস্যা, বিশেষকৈ বায়'মেট্ৰিকৰ সমস্যা, আমাৰ গোৰ্খা জনগোষ্ঠীৰ যিটো চাৰ্টিফিকেট এটা পোৱা যায়, এতিয়া কমিউনিটি চাৰ্টিফিকেট বুলি কয়, সেই চাৰ্টিফিকেটখিনি প্ৰতি ঘৰত আমি দিয়াব লাগিব। সেইখিনি দি পেলাই আমাৰ যিটো ভূমি বসুন্ধৰা 3ত আমাৰ যিটো বিশেষ সুবিধা মাননীয় মুখ্যমন্ত্ৰীয়ে দিছে, সেই সুবিধাসমূহখিনি আমি সকলো ৰাইজক, গোৰ্খা ৰাইজক, পিছ পৰি থকা অঞ্চলবিলাকৰ গোৰ্খা ৰাইজবিলাকক সজাগ কৰি তাতো আমি কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ। আমি সেইখিনি কাম আমি কৰিব লাগিব। তাৰ লগতে আমাৰ গোৰ্খাসকলৰ অন্যান্য শৈক্ষিক
আৰু সাংস্কৃতিক দিশখনকো আমি আগুৱাই নিয়াত আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি সেইখিনি কাম কৰিম বুলি আশা ৰাখিছোঁ। এই মুহূৰ্তত অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? হা? অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? অসমবাসী ৰাইজলৈ মোৰ আহ্বান এইটোৱে, সমগ্ৰ গোৰ্খা জাতিক যি আছে এই জাতিটোক সুৰক্ষাৰ অৰ্থে তেওঁলোকৰ বিভিন্ন দিশৰ সুৰক্ষা, যেনে ভূমি সুৰক্ষা, ৰাজনৈতিক সুৰক্ষা, এইবিলাক দিবৰ কাৰণে মই অসম চৰকাৰৰ লগত আবেদন জনাওঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে অনাগত দিনত আমাৰ বিশেষকৈ গোৰ্খা জনবাহুল অঞ্চলৰ পৰা গোৰ্খাক প্ৰাৰ্থিত্ব দি ৰাজনৈতিক দলবোৰে যাতে আমাৰ গোৰ্খাসকলৰ বাৰ্তা সদনত নিব পাৰে সেই সুবিধাটো কৰি দি, হয় সাংসদ নহয় বিধায়ক, তেনেধৰণৰ গোৰ্খা বাহুলেৰ ঠাইবিলাকত গোৰ্খা জনগোষ্ঠীৰ প্ৰতিনিধিক সুবিধা দিব বুলি মই এই মুহূৰ্তত বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। তেওঁ যেন আমাৰ এই বহুত দিছে আমাক তেখেতে বহুত দিছে, কিন্তু আৰু এইটোও যাতে দিয়ক। থেংক ইউ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।